চ' হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। চ' এইটো ভিডিঅ'ত মই তোমালোকৰ লগত ডিছকাছ কৰিম নীট এক্সামিনেশ্যনৰ বিষয়ে। চ' নীট এক্সামনো কি হয়, আমি কেতিয়া দিব পাৰোঁ, ইয়াতে এজ লিমিট কি, ম'ড অফ পেপাৰ কি, আমি কেইটা লেংগুৱেজত দিব পাৰোঁ, মিনিমাম এজ আমাক কিমান লাগে, আপাৰ এজ কিমান লাগে, চ' কি কি ছাবজেক্ট আহে, তাতে কিমান পাৰ্চেণ্টেজ লাগে। চ' এই সকলোবোৰ মই এইটো ভিডিঅ'তে তোমালোকৰ ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈ চাই থকা, গম পাবা নীট এক্সামিনেশ্যননো কি হয়। নীট এক্সামিনেশ্যন মই ক'ব যোৱাৰ আগতে প্ৰথম কথা আমি জানিব লাগিব নীটৰ ফুল ফৰ্ম। নীটৰ ফুল ফৰ্ম আমি জানোনে? জানো। নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেঞ্চ টেষ্ট। ইট ইজ এ মেডিকেল এণ্ট্ৰেঞ্চ এক্সাম, অ'কে? যেতিয়া তুমি ক্লাছ 12 পাছ কৰা, তেতিয়া আমি মেডিকেল কলেজত এডমিশ্যন ল'বৰ কাৰণে এটা এক্সাম দিওঁ, যোনটোক আমি নীট বুলি কওঁ। চ' ইয়াতে কি লিখা আছে চোৱা, এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন টু BAMS, BSMS, BUMS এণ্ড BHMS কৰ্চেছ, যিমানকেইটা কৰ্চ এভেইলেবল আছে, MBBS হওক। চ' এই গোটেইকেইটা কৰ্চত এডমিশ্যন ল'বৰ কাৰণে আমাক কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, যে দ্য কেণ্ডিডেট শ্বেল হেভ পাছ 10+2। ডেট মিনছ কেণ্ডিডেটজনে 10+2 কৰিব লাগিব। 10+2 মিনছ কি? ক্লাছ 12 অৰ ইকুইভেলেণ্ট উইথ ছাবজেক্টছ। কোনকেইটা ছাবজেক্ট লাগিব? ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু বায়'টেক। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু বায়'টেক, এইকেইটা ছাবজেক্ট মেণ্ডেটৰী। এইকেইটা হ'লেহে তুমি এক্সাম দিব পাৰিবা। দ্য এডমিশ্যন শ্বেল কণ্টিনিউ টু বি থ্ৰু নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেঞ্চ টেষ্ট। আৰু এক্সামটো কোনে পাতিব? মানে এক্সামটোৰ নাম কি? নীট। NTA পাতে, অ'কে? নেশ্যনেল টেষ্টিং এজেঞ্চি। No candidate shall be admitted to BAMS, BSMS, BUMS and BHMS। কোনো ষ্টুডেণ্টকে অ'কে ডিগ্ৰী কৰ্চেছ আনলেছ হি ইজ এটেইন দ্য এজ অফ 17 ইয়াৰ্ছ। তো ইয়াতে এটা মিনিমাম এজ লিমিট কিমান দি দিছে? 17 ইয়াৰ্ছ বিফ'ৰ 31st ডিচেম্বৰ অফ দ্য ইয়াৰ অফ হিজ এডমিশ্যন অফ দ্য ফাৰ্ষ্ট ইয়াৰ অফ দিছ কৰ্চ। চ' যিমানকেইটা কৰ্চ এভেইলেবল আছে, চ' এই গোটেইকেইটা কৰ্চতে যেতিয়া এডমিশ্যন ল'ব যাব, এডমিশ্যন ল'ব যোৱাৰ আগতে সেই ষ্টুডেণ্টটোৰ কি বুলি কৈছে, মিনিমাম এজ কিমান থাকিব লাগিব? মিনিমাম 17 years হ'ব লাগিব। এতিয়া চোৱা, 2026ৰ যোনটো আহি আছে আমাৰ 31st ডিচেম্বৰ। চ' 31st তুমি যেতিয়া পাছ কৰিবা, এইটো বছৰতে পাছ কৰিবা। চ' এইটো বছৰত পাছ কৰিলে তোমাৰ আগষ্ট ছেপ্টেম্বৰৰ পৰা ক্লাছ আৰম্ভ হ'ব। যেতিয়া আগষ্ট ছেপ্টেম্বৰৰ পৰা ক্লাছ আৰম্ভ হ'ব ন, চ' এইটো বছৰৰ 31st ডিচেম্বৰ আগলৈ তোমাৰ মিনিমাম কিমান হ'ব লাগিব? 17 years হৈ যাব লাগিব। মিনিমাম কিমান হ'ব লাগিব? 17 years হ'ব লাগিব। আৰু ইয়াতে ন' আপাৰ এজ লিমিট বৰ্তমানলৈ। ন' আপাৰ এজ লিমিট। বৰ্তমানলৈ কোনো ধৰণৰ আপাৰ এজ লিমিট নাই, কিন্তু এটা মিনিমাম এজ লিমিট আছে 17 years। তুমি 17 years হ'ব লাগিব, প্লাছ 10+2 ফুলফিল কৰিব লাগিব উইথ দ্য ছাবজেক্ট ফিজিক্স প্লাছ কেমেষ্ট্ৰি প্লাছ বায়'লজি অৰ বায়'টেক, অ'কে? একেটা হ'লেও নহ'ব, এটা মিনিমাম পাৰ্চেণ্টেজ লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, বটানী আৰু বায়'টেক। আৰু বটানীত বায়'লজিত আমি কি জানো? ইয়াতে দুটা পাৰ্ট থাকে আমাৰ, কি? বটানী আৰু জুলজি। ইমানখিনিতো জানো আমি, ছাৰ। চ' ফিজিক্স, কেমেষ্ট্ৰি আৰু যোনটো বায়'লজি, চ' বা বায়'টেক, এইকেইটাৰ ইণ্ডিভিজুৱেল মানে এই গোটেইকেইটাৰ যোনটো তোমালোকৰ মিনিমাম পাৰ্চেণ্টেজ, সেইটো 50% হ'ব লাগিব। ইট ইজ ফৰ দ্য আনৰিজাৰ্ভ কেটেগৰী, যোনবোৰ আমাৰ জেনেৰেল EWS OBC যিমান আছে ন, চ' চবৰ কাৰণে আমাৰ 50% ইজ ৰিকুৱায়াৰ্ড। আৰু যোনবোৰ কাষ্ট আছে ন, মানে তোমালোকৰ SC, ST আৰু PWD, চ' এই সকলোবোৰ ষ্টুডেণ্টৰ কাৰণে এটা মিনিমাম পাৰ্চেণ্টেজ, এইকেইটাৰ মিশ্ৰণটো মানে যোনটো মিনিমাম পাৰ্চেণ্টেজ, এই তিনিটা ছাবজেক্টৰ দেই, গোটেই খবৰ কোৱা নাই মই, এই তিনিটা ছাবজেক্টৰ কৈছোঁ, কিমান হ'ব লাগিব? 40%। দিছ ইজ আ মেণ্ডেটৰী। এইকেইটা হ'লেহে তুমি ধুনীয়াকৈ এই এক্সামটো দিব পাৰিবা। বিকজ এতিয়া তুমি এক্সাম দিব পাৰিবা, কিন্তু যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, যদি একেটা নাপায়, এডমিশ্যন নোপোৱা, অ'কে? চ' এটা মিনিমাম এজ লাগিব, 10+2 কৰিব লাগিব উইথ দ্য ছাবজেক্ট ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জুলজি অৰ বায়'টেক, অ'কে? আৰু মিনিমাম এজ তোমাৰ কিমান হ'ব লাগিব? 17, অ'কে? ইয়াত দিয়ে দিছে চোৱা, ষ্টুডেণ্টটোৰ, অ'কে, 17 years অন এণ্ড বিফ'ৰ, ইয়াতো দিয়া আছে চোৱা, ইয়াতো দি দিছে যে 17 years অন এণ্ড বিফ'ৰ 31st ডিচেম্বৰ অফ দিছ ইয়াৰ অফ ৰিলিজিং দ্য ইনফৰ্মেশ্যন বুলেটিন। মানে এজ লিমিট কিমান? 17
ইয়াৰ্ছ হ'ল মিনিমাম এজ লিমিট আৰু ন' আপাৰ এজ লিমিট। যদি ধৰি লওক কোনোবাই ড্ৰপ দি আছে, ধৰি লওক কোনোবাই 10 বাৰ নিট দিলে, সি 11 বাৰতো সি এটেম্প কৰিব পাৰিব। চ' বৰ্তমানলৈ কোনো ধৰণৰ এজ লিমিট দি দিয়া নাই। এজ লিমিট বৰ্তমান দিয়া নাই মানে এইটো নহয় যে আহিবও পাৰে নাহিবও পাৰে, ত' ক'বতো নোৱাৰি। কিন্তু যদি এজ লিমিট থাকিবলগীয়া হয় 1 বছৰ আগতে জনাই দিব যে 2027 যোনে দিবা সিহঁতক এইটো 2026 জনাই দিব যে ইয়াত এজ লিমিট লাগিব হ'ল। বা মোড অফ পেপাৰ কোনটো টাইপৰ হ'ব, পেন পেপাৰ হ'বনে CBT মোড হ'ব, চ' সকলোবোৰ কৈ দিব। চ' নাম্বাৰ অফ এটেম্পছ ন' লিমিট। বৰ্তমানলৈ কোনো ধৰণৰ লিমিট নাই এক্সাম পেপাৰখনত। ষ্টুডেণ্ট কেন এটেম্প 9 টাইমছ, 10 টাইমছ, 11 টাইমছ অৰ 20 টাইমছ। বৰ্তমানলৈ কোনো ধৰণৰ লিমিট নাই হ'ল, কিন্তু মিনিমাম এজ লিমিট কিমান আছে 17 ইয়াৰ্ছ হ'ল। নাও কাম টু পেটাৰ্ণ অফ দ্য টেষ্ট। পেটাৰ্ণ অফ দ্য টেষ্ট কি আছে? দ্য টেষ্ট পেটাৰ্ণ অফ NEET UG 2026 কম্প্ৰাইজেছ ফিজিক্স, কেমেষ্ট্ৰি, বটানী। আমি বায়'লজিত কি থাকে? বটানী এণ্ড জুলজি, ৰাইট? Of the question paper will consist 180 compulsory questions which must be attempted by the candidates in 180 minutes. মানে কি কৈছে যে তুমি 180 মিনিট পাবা। 180 মিনিট মানে কি 3 আৱাৰ পাবা। চ' এই 3 আৱাৰত তুমি ইউ হেভ টু এটেম্প 180 কুৱেশ্যন। 180 মিনিট 180 কুৱেশ্যন মিনছ পাৰ কুৱেশ্যন 1 মিনিটকৈ পাবা তুমি হ'ল। আৰু ইয়াতে কি থাকিব? ফিজিক্স প্লাছ কেমেষ্ট্ৰি প্লাছ বায়'লজি। চ' ইয়াৰে প্ৰতিটো পাৰ্টৰে আমাৰ কেইটা কুৱেশ্যন থাকিব বুলি কৈছে? 45টা কুৱেশ্যন। 45 কুৱেশ্যন। আৰু ইয়াতে বটানী আৰু জুলজি থাকিব। চ' চবতে আমাৰ কিমানটাকে কুৱেশ্যন থাকিব? 45 কুৱেশ্যন। আৰু ইয়াত তলত দিয়ে দিছোঁ চোৱা, মই চামাৰিটো কৰি দিছোঁ যে ইয়াত কি লিখা আছে যে ফিজিক্সত 45টা কুৱেশ্যন আহিব, মাৰ্কছ 180। কেমেষ্ট্ৰিত কেইটা কুৱেশ্যন আহিব? 45টা কুৱেশ্যন 180। বায়'লজি মানে বটানী জুলজিত কেইটা কুৱেশ্যন আহিব? 45 90 এণ্ড দ্য টোটেল মাৰ্কছ ইজ 360। এণ্ড মনত ৰাখিবা এই এক্সামটো MCQ বেছ হয়। মানে MCQ বেছ মিনছ কি? তোমালোকৰ একদম OMR থাকিব ন, মানে 1 2 3 4 ধৰি লোৱা 4টা কুৱেশ্যন, একদম 4টা অপশ্যন দি দিব এনেকুৱা ধৰণৰ। চ' ইয়াতে এইটো শুদ্ধ হ'ল বোলে, একদম গোলা কৰি দিলা, এইটো শুদ্ধ হ'ল, ইয়াৰে এইটো শুদ্ধ হ'ল। চ' 4টা অপশ্যনৰ যোনটো শুদ্ধ আমি সেইটো এটেম্প কৰিব লাগিব হ'ল। মানে কি 45টা কুৱেশ্যন মানে 180 মাৰ্কছ মিনছ কি? প্ৰতিটো কুৱেশ্যন 4 মাৰ্কছ কেৰি কৰে হ'ল। আৰু এটা কথা মনত ৰাখিবা, বটানী জুলজি মিনছ কি? আমাৰ বায়'লজিটোৱে অকলে কেইটা কুৱেশ্যন কেৰি কৰিছে? 45 90টা কুৱেশ্যন। টোটেল 90টা কুৱেশ্যন মিনছ 360 মাৰ্কছ। ই অকলে কেৰি কৰি আছে। মানে কি আমি বায়'লজিক আমি হালকে में नहीं ले सकता है ना। চ' আমি ইয়াক একদম ঢিলা কৰি ল'ব নোৱাৰোঁ। বায়'লজি আমি ষ্ট্ৰং হ'বই লাগিব, তেতিয়াহে আমি ধুনীয়াকৈ ভাল এখন মেডিকেল কলেজ য'ত এডমিশ্যন পাম। হ'ল আমাৰ এইম এইটো নহয় যে মেডিকেল কলেজত এডমিশ্যন পোৱা। আমাৰ এইম হ'ল ভাল এখন এইমছত, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, এইবোৰ ধুনীয়া কলেজত আমাৰ এডমিশ্যন লোৱা। চ' ইয়াৰে পেটাৰ্ণটো কি ক'লোঁ? MCQ চবতে 45 আহে, মাৰ্কছ চবতে 180। বায়'লজিত 90টা কুৱেশ্যন মিনছ 360। টোটেল কিমান? 720 মাৰ্কছ। অ'কে, মানে 3 ঘণ্টা পাম। ইম্পৰ্টেণ্ট নোট, ইয়াতে ইম্পৰ্টেণ্ট কি দিছে মনত ৰাখিবা, মই চামাৰি কৰি দিছোঁ ইয়াৰে। যদি কোনোবা এটা কুৱেশ্যন তুমি কাৰেক্ট কৰা, চ' প্ৰতিটো কুৱেশ্যন তোমাৰ কিমানটা কুৱেশ্যন? 180 কুৱেশ্যন। চ' প্ৰতিটো কাৰেক্ট কৰিলে, প্ৰতিটো কুৱেশ্যন যেতিয়া কাৰেক্ট কৰিবা +4 পাবা। আৰু যদি তুমি ইনকাৰেক্ট কৰা মানে ভুল কৰা, চ' ভুল কৰিলে তুমি কিমান পাবা? -1। তোমাৰ নিগেটিভ মাৰ্কিং আছে মানে ইয়াতে হ'ল। আৰু যদি তুমি আনএনচাৰ্ড ৰৈ থৈ দিয়া, মানে কুৱেশ্যনটো এটেম্প নকৰা, চ' তোমাৰ কোনো ধৰণৰ মাৰ্কছ ডিডাক্ট নহয় বা এড নহয়, চ' 0। অ'কে, মানে কাৰেক্ট হ'লে +4, ইনকাৰেক্ট হ'লে -1 আৰু আনএনচাৰ্ড হ'লে 0। ইয়াতে এইটোৱে লিখা আছিল হ'ল। দেন কামছ আৱাৰ মোড অফ এক্সামিনেশ্যন। আমাৰ কোনটো টাইপৰ হয় মোড অফ এক্সামিনেশ্যন? কৈছে যে পেন পেপাৰ হ'ল। পেন পেপাৰ হ'ব মিনছ আমাৰ 2025 যেনেকৈ হৈছিল সেনেকৈ হ'ব বুলি কৈছে। পেন পেপাৰ মিনছ কি? পেন হ'ব, পেন সিহঁতে দি দিব আকৌ। পেপাৰ মিনছ কি? OMR দি দিব তেওঁলোকে। চ' কুৱেশ্যন পেপাৰ চোৱা আৰু OMR বহোৱা। চ' তাতে ইমান টেনশ্যন ল'বলগীয়া একো নাই, পেন দি দিব,
তোমালোকক কুৱেশ্যন পেপাৰ দি দিব, OMR শ্বীটো দি দিব, তোমালোকে ধুনীয়াকৈ নাম্বাৰখিনি মানে কোনকেইটা কাৰেক্ট এনচাৰ ধুনীয়াকৈ বহালে হ'ল। পেন পেপাৰ মড হ'ব হ'ল। আৰু ডিউৰেশ্যন অফ দ্য টেষ্ট, ডিউৰেশ্যন ইয়াতে কি দিছে যে 3 hours অলৰেডি কৈ দিছে মানে 3 hours মিনছ কি 180 মিনিট। 180 মিনিটত আমি কেইটা কুৱেশ্যন এটেম্প কৰিব লাগিব? 180টা কুৱেশ্যন এটেম্প কৰিব লাগিব। 180টা কুৱেশ্যন আৰু প্ৰতিটো মাৰ্কছতে আমাৰ কিমানকৈ আছে? +4K আছে। আৰু গোটেই সভা যদি তোমালোকে শুদ্ধ কৰা টোটেল মাৰ্কছ কিমান পাবা? 720 মাৰ্কছ হ'ল। যদি তোমালোকৰ নিগেটিভ হয় -1 হ'ব, আনএনচাৰ্ড হ'লে 0 হ'ব হ'ল। চ' ধৰি লোৱা তোমালোকে 4টা অপশ্যনত 2টাই গোলা কৰি আহিলা হ'ল। চ' ইন ডেট কেছ তোমালোকৰ সেইটো কাউণ্ট নহ'ব হ'ল, আনএনচাৰ্ড হ'ব। অ'কে, মনত ৰাখিবা। মিডিয়াম অফ দ্য পেপাৰ, এইটো মষ্ট ইম্পৰ্টেণ্ট। যেতিয়া মই দিছিলোঁ মই নিজেও গম পোৱা নাছিলোঁ এইটো যে কোনকেইটা মিডিয়ামত এক্সাম দিব লাগে। আমি একচুৱেলি 11-12ত ইংলিছে লওঁ ন, ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জুলজি বা মেথছেই হওক যিয়ে নহওক। চ' আমি সকলোবোৰ ইংলিছতে লওঁ। চ' আমি ভাবোঁ যে মড অফ পেপাৰ আমাৰ কি হয়? ইংলিছ হ'ল। চ' ইয়াতে কোনকেইটা লেংগুৱেজত দিব পাৰি চোৱা। প্ৰথম কথা অসমীয়াত দিব পাৰি, দেন বেংগলী, ইংলিছটো চবেই লগায়। চ' গুজৰাটী, হিন্দু, কানাডা, মালায়ালম, মাৰাঠী, উৰিয়া, পাঞ্জাবী, তামিল, তেলেগু এণ্ড উৰ্দু। চ' এই 13টা লেংগুৱেজত তুমি এক্সাম দিব পাৰা হ'ল। কোনোবা যদি আছামিছ মিডিয়ামৰ ষ্টুডেণ্ট আছে তেওঁলোকে ইমান ভয় খাবলৈ একো প্ৰয়োজন নাই। চ' 13 লেংগুৱেজত আমাৰ পেপাৰখন হয়। 13টা লেংগুৱেজত মষ্ট ইম্পৰ্টেণ্টলি আমাৰ আছামিজটো, অসমীয়াটো ইনক্লুড আছে হ'ল। চ' আমি এইকেইটা মিডিয়ামত আমি কুৱেশ্যন পেপাৰটো দিব পাৰোঁ। অ'কে, কোনো প্ৰব্লেম নাই। কিন্তু তোমালোকে ট্ৰাই কৰিবা 11-12ত ইংলিছ ল'বৰ কাৰণে। একচুৱেলি যেতিয়া তুমি MBBS কৰিবা বা ভাল এখন মেডিকেল কলেজত এডমিশ্যন পাবা ন, চব ইংলিছতে হ'ব, তাততো অসমীয়াত নহয়। চ' সেইটো কাৰণে 11-12ত ইংলিছ ল'লে অকণমান সুবিধা হৈ যায়। চ' এইটো কাৰণে যে প্ৰব্লেম হৈ যাব, প্ৰব্লেম নহয়, অলপমান হ'লেওতো প্ৰব্লেম হ'বই ন। যেতিয়া ময়ো আছামিছ মিডিয়াম আছিলোঁ, মই আছামিছ মিডিয়ামৰ পৰা ইংলিছ মিডিয়ামলৈ শ্বিফ্ট হ'লোঁ। মোৰ কোনো ধৰণৰ বাৰু এনেকুৱা প্ৰব্লেম হোৱা নাছিল। মানে মানুহৰ জনাৰ প্ৰতি ইচ্ছাটো থাকিব লাগিব, হয়নে? চ' সেইটো কাৰণে কৈছোঁ 13টা লেংগুৱেজত দিব পাৰি, ইংলিছো ইনক্লুড আছে, অসমীয়াও ইনক্লুড আছে। যোনে যোনটোত ভাল পোৱা সেইটো দিব পাৰা। চ' 13টা লেংগুৱেজ হয়। দেন লাষ্ট চিলেবাছ। চ' এক্সামটো দিয়াৰ আগতে আমি চিলেবাছটো জানিব লাগিব। চিলেবাছ নাজানিলেতো কি হ'ব, হয়নে? চ' তোমালোকে যোনটো নিট UG সিহঁতৰ কি আছে ৱেবছাইট আছে ন, www.neetug মানে NEET 2026 বুলি মাৰিলেই তোমালোকৰ ইনফৰ্মেশ্যন বুলেটিনখন আহি যাব। তো তাতেই চিলেবাছটো থাকে। চ' ফিজিক্সৰ কাৰণে আছে, ফিজিকেল কেমেষ্ট্ৰিৰ কাৰণে, ইনঅৰ্গেনিক কেমেষ্ট্ৰি, বায়'লজি মানে বটনী, জুলজি একেলগে দি দিছে। মই চামাৰিটি কৰি দিছোঁ আমি কি কি ডিছকাছ কৰিলোঁ। লেংগুৱেজ আমাৰ কিমানটা? 13 লেংগুৱেজত পেপাৰ হয় হ'ল। কোনটো মডত হয় আমাৰ কুৱেশ্যন পেপাৰ? মডটো কি? পেন পেপাৰত হয়। 13টা লেংগুৱেজত হয়। তাৰপিছতে আমি কি ডিছকাছ কৰিলোঁ? এজ মিনিমাম 70s লাগে আৰু ন' আপাৰ এজ লিমিট। আমাৰ কোনো ধৰণৰ আপাৰ এজ লিমিট বৰ্তমানলৈ নাই হ'ল। এজ ডিছকাছ কৰিলোঁ। এজৰ পিছত আমি কি ডিছকাছ কৰিছিলোঁ? কুৱেশ্যন মানে টোটেল কেইটা কুৱেশ্যন থাকে? 180টা কুৱেশ্যন হ'ল। 180টা কুৱেশ্যন আমাৰ কিমান টাইম থাকে? 180 মিনিট হ'ল। আৰু প্ৰতিটো কুৱেশ্যনতে আমি কিমান মাৰ্কছকৈ পাওঁ? +4 পাওঁ কাৰেক্ট কৰিলে। ইনকাৰেক্ট কৰিলে আমি কিমান পাওঁ? -1 পাওঁ। আৰু আমি যদি আনএনচাৰ ৰখাই থৈ দিওঁ কিমান হ'ব? 0 হ'ব হ'ল। তাৰপিছত আমি কি ডিছকাছ কৰিছিলোঁ? ডিউৰেশ্যন ডিছকাছ কৰিলোঁ। ডিউৰেশ্যন আমাৰ কিমান আছিল? 3 hours হ'ল। 3 hours মিনছ অ'কে। ডিউৰেশ্যন আমাৰ কিমান? 3 hours। চ' 3 hoursত ইমানখিনি আছিল তোমালোকৰ 3 hours এক্সাম। টাইম মষ্ট ইম্পৰ্টেণ্টলি টাইম। চ' টাইমটো আমাৰ কেতিয়াৰ পৰা হয়? 2টাৰ পৰা 5টালৈ হ'ল। এটা ছানডে' হয় হ'ল। মে' মাহৰ মে' মাহৰ 1st or 2nd ছানডে' ধৰ তোমালোকৰ এক্সাম হ'ল। চ' এইখিনি আছিল নিটৰ এক্সামিনেশ্যনৰ বিষয়ে ইম্পৰ্টেণ্ট নটিফিকেশ্যন যোন আছিল।
ছ' চিলেবাছ ডিছকাছ কৰিলোঁ, এজ ডিছকাছ কৰিলোঁ, তাৰপিছতে ম'ড অফ দ্য পেপাৰ, কোনকেইটা লেংগুৱেজত দিব পাৰা, কেইটা কুৱেশ্যনত কিমান মাৰ্কছ থাকে, ছ' প্ৰতিটো ছেকশ্যনত কেইটা কেইটা কুৱেশ্যন পাবা। বায়'লজি ইমান ইম্পৰ্টেণ্ট হয়, তাতে বায়'লজিয়ে তোমাৰ 90 কুৱেশ্যন কেৰি কৰে হয়নে, ডেট মিনছ 360 মাৰ্কছ। ছ' বায়'লজিক আমি ভালকৈ পঢ়িব লাগিব। ছ' এইটোৱে আছিল ভিডিঅ'টোত। ছ' আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছা, আৰু এটা নতুন ভিডিঅ' আহি আছে তোমালোকৰ বাবে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, থেংক ইউ, বাই বাই।